আজি হৈছে 25 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে USTM জাল আৰু প্ৰবঞ্চনাৰ স্থলী। তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁ স্পষ্টকৈ তেনেদৰে সেইখিনি আজি জানিবলৈ দিছে, বা সেইখিনি তেওঁ কৈছে যে হয় USTM হ'ল তেওঁলোকে সেইখিনি কিবা এটা কাৰণত জাল আৰু প্ৰবঞ্চনা, যি প্ৰবঞ্চনা কৰে সেইখিনি তাত USTMখন স্থলী বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে গুৱাহাটী পাহাৰত কোনো ধৰণৰ উচ্ছেদ নহয়। তো এতিয়া যিসকলে তেনেদৰে উচ্ছেদৰ কথা কৈ আছে, গুৱাহাটী পাহাৰত কোন আছে? যিসকল আমাৰ খিলঞ্জীয়া লোকসকল আছে তাতো উচ্ছেদ নহয়। সময়ত সেইখিনি সকলো দেখা যাব, আৰু এইখিনি ক্ষেত্ৰত ভুৱা তেনেদৰে যি বিয়পাই আছে খবৰ, এইখিনি ক্ষেত্ৰত সময়তহে তেনেদৰে গম পাব। আৰু এতিয়ালৈকে কোনো ধৰণৰ জাননী গৈছে জানো? নাই যোৱা। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয় গুৱাহাটী পাহাৰত কোনো ধৰণৰ উচ্ছেদ নহয়, যিহেতু আমাৰ খিলঞ্জীয়া লোকসকল আছে। আৰু যদি কিবা কাৰণত মিয়া আছে, তেনেহ'লে মিয়া থকা ঠাইত সেইখিনি উচ্ছেদ চলিবই আৰু উচ্ছেদ কৰা হ'বই বুলি এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জানিবলৈ দিছে যে 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। বিভিন্ন কাৰ্যসূচীৰে তেওঁ অসম ভ্ৰমণ কৰিব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি আকৌ সেইখিনি তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে অটো ৰিক্সা, গাড়ী, মটৰ চাইকেল আদিৰ পৰা সংগ্ৰহ কৰা নহয়। হয়, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি অটো ৰিক্সা আছে, গাড়ী আছে, মটৰ চাইকেল আছে, আজিৰ পৰা সংগ্ৰহ কৰা নহয় কোনো ধৰণৰ টেক্স। তো এইখিনি ক্ষেত্ৰত যি এতিয়া যেনেদৰে দলং গুৱাহাটীত তেনেদৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱাৰ সেইখিনি সংযোগী কৰাৰ ক্ষেত্ৰত টেক্সৰ ধৰণৰ এনেকুৱা খবৰ দি আছে খবৰবিলাক। তো এইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব বিচাৰিছে যে সময়তহে সকলোখিনি কথা গম পাব। এনেদৰে খবৰবিলাক প্ৰচাৰ কৰিব নালাগে, বা এইখিনি এনেকুৱা ধৰণৰ খবৰ উলিয়াব নালাগে, সেইখিনি সময়ত দেখা যাব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অটো ৰিক্সা, গাড়ী, মটৰ চাইকেল আদিৰ পৰা সংগ্ৰহ কৰা নহয় কোনো ধৰণৰ টেক্স। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে আজি জনাইছে। নেক্সটটো খবৰ হৈছে উচ্ছেদ কেৱল মিয়াৰহে হ'ব, অসমীয়া নহয়। তো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিসকলে অবৈধভাৱে তেনেদৰে চৰকাৰী মাটিত বাস কৰি আছে, আৰু এইখিনি চৰকাৰী মাটিত যিসকল আছে আমি যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে উচ্ছেদ চলিয়ে থাকিব। আৰু এই যি উচ্ছেদৰ কথা কৈছে যে উচ্ছেদ কেৱল মিয়াৰহে হ'ব। মিয়াই য'ত আছে তাত উচ্ছেদ চলিবই, কোনো ৰেহাই নহয়। মই থকালৈকে শান্তিত থাকিব নোৱাৰে, আৰু কোনো পধ্যে তেওঁলোকক এইখিনি শান্তিত থাকিবলৈ দিয়া নহয়। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু অসমীয়া উচ্ছেদ নহয়, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সটটো খবৰ হৈছে ৰাজীৱ ভৱনত এতিয়া মিয়াৰ উজান উঠিছে। তো এতিয়া ৰাজীৱ ভৱনত যিদৰে এতিয়া মিয়াৰ উজান উঠিছে, আৰু সেইখিনি ক্ষেত্ৰক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ৰাজীৱ ভৱনত এতিয়া মিয়াৰ উজান উঠিছে। আৰু যিহেতু এতিয়া 26ৰ নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত যিহেতু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এনেদৰে কৈছে টিকেট বিচাৰি বহুতো তেনেদৰে সেইখিনি আবেদন কৰিছে তেনেদৰে। তো সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কোনে বিচাৰিছে নাম হ'ব দিয়ক, তেনেহ'লে তাৰ অধিকাংশই মিয়া হ'ব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জানিবলৈ দিছে বা এইখিনি কৈছে। নেক্সটটো খবৰ হৈছে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত আসনৰ বুজাবুজিক লৈ কোনো অসুবিধা নাই। তো এতিয়া যিহেতু 26ৰ নিৰ্বাচন অতি সোনকালে পালেহি, আৰু নিৰ্বাচনক লৈ আসন ভাগ বিতৰক লৈ যেনেদৰে এতিয়া বিৰোধীসকলৰ মাজত যেনেদৰে এইখিনি তেওঁলোকৰ আলোচনা চলি আছে, আৰু আলোচনাৰ মাজতে তেওঁলোকৰ এইখিনি কেতিয়াবা বুজাবুজিত অকণমান অলপ খেলি মেলিও হৈছে, বা এনেকুৱা ধৰণৰ খবৰ আহি পৰিছে। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু বিজেপি আৰু অসম গণ পৰিষদৰ মাজত আসনৰ বুজাবুজিক লৈ কোনো ধৰণৰ অসুবিধা নাই বুলি তেনেদৰে এইখিনি জানিবলৈ দিছে, বা এইখিনি তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে এইবাৰ HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত HSত ব্যক্তিগত যি বিদ্যালয় আছে তাত কোনো ধৰণৰ এইবাৰ পৰীক্ষা নহয়। আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পৰীক্ষা নোহোৱাটো বাদে আৰু তাৰোপৰি ব্যক্তিগত খণ্ডৰ শিক্ষককো তেনেদৰে এইবাৰ সেইখিনি পৰীক্ষা চোৱা চিতা কৰিবলৈ দিয়া নহয় বুলি এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি স্পষ্টকৈ আজি জনাইছে। এইখিনি ক্ষেত্ৰত কৈছে যে এইবাৰ HSLC আৰু HS পৰীক্ষাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নহয়। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ সকলো নেতাই কিবা নহয় কিবা এটা গণ্ডগোলীয়া কাম কৰিয়ে থৈছে। তো এতিয়া
কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকে কিবা নহয় কিবা এটা ক'ৰবাত নহয় ক'ৰবাত তেনেদৰে কিবা এটা গণ্ডগোলীয়া কাম কৰি থৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে মিয়াক নটিচ দি থাকিবই লাগিব, নহ'লে তেওঁলোকে মূৰৰ ওপৰত উঠিব। তো এইখিনি ক্ষেত্ৰত যি তেনেদৰে এইখিনি উচ্ছেদৰ কথা প্ৰসংগ আহি পৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এইখিনি মিয়াক নটিচ দি নাথাকিলে যদি তেওঁলোকক সেইখিনি অশান্তি কৰি থকা নাযায় তেনেহ'লে আমাৰ খিলঞ্জীয়াৰ ওপৰত মূৰৰ ওপৰত উঠিব বুলি তেনেদৰে সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে বিজেপিক হৰুৱাবলৈ এতিয়া মিয়াই আৰম্ভ কৰিছে জিহাদ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে হয়, এবাৰ যিহেতু ২৬ নিৰ্বাচন আহি আছে আৰু ২৬ নিৰ্বাচনৰ পূৰ্বে এবাৰ কি হৈছে বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে জিহাদ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। তো অহাকাইলৈ যিহেতু সেইখিনি ২৬ জানুৱাৰী আৰু আপোনালোকে সেইখিনি গমেই পাইছে, আৰু তাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি তেনেদৰে চলিছে। নেক্সট খবৰ হৈছে ৰাইজৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই যাবলৈ বিজেপিত যোগদান কৰিলোঁ। তো এইখিনি ক্ষেত্ৰত জনাইছে শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাই তেনেদৰে জনাইছে যে ৰাইজৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই যাবৰ বাবে বিজেপিত যোগদান কৰিছে বুলি এনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব ৰোপৱে। এইখিনি ক্ষেত্ৰত নীতিন গাডকাৰী ডাঙৰীয়া এইখিনি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে আজি এটি দুটি পাত আঁচনি শুভাৰম্ভ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি আজি এতিয়া এটি দুটি পাতৰ আঁচনি শুভাৰম্ভ কৰিলে আজি, আৰু এই জৰিয়তে যিসকল চাহ শ্ৰমিক আছে তেওঁলোক উপকৃত হ'ব। নেক্সট খবৰ হৈছে মেডিয়াৰ আগত টিকট খুজিলে নম্বৰ কটা যাব। তো নম্বৰ কাটি যাব এনেদৰে জনাইছে, নম্বৰ কমি যাব আৰু টিকেট তেতিয়া নাপায়। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি কোনোবা বিধায়কে বা মিডিয়াৰ আগত তেনেদৰে এইখিনি জনাই যে মোক টিকেট লাগিব এনেকুৱা ধৰণৰ, তো এইখিনি ক্ষেত্ৰত ইতিমধ্যে প্ৰকাশ কৰি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে টিকেট খুজিলে মানে কি হ'ব, নম্বৰ কাটিহে যাব বুলি তেনেদৰে কথা কৈছে, কাৰণ কেলৈ আমাৰ সেইটো নীতি নহয়। নেক্সট খবৰ হৈছে ২ এদিনতে ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ লিংকৰ SIT প্ৰতিটো তথ্য। তো প্ৰতিবেদন তেনেদৰে কি কৰা হ'ব বুলি কৈছে, প্ৰতিটো তথ্য তেনেদৰে দিয়া হ'ব বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানলৈ গৈছিলে, পাকিস্তান লিংকৰ SIT প্ৰতিবেদন প্ৰতিটো তথ্য তেনেদৰে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে এই ২ এদিনৰ ভিতৰতে এনেদৰে। নেক্সট খবৰ হৈছে বিজেপি এটাই লবি হৈ যায়, এটাই লবি, সেইটো হৈছে ভাৰত মাতাক সুৰক্ষিত কৰা। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে যে তেওঁলোকৰ এটাই লক্ষ্য হৈছে, সেইটো হৈছে যে বিজেপি এটাই লবি হৈছে, সেইটো হৈছে যে ভাৰত মাতাক সুৰক্ষিত কৰা। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে যোৰহাটত শীঘ্ৰে মুকলি হ'ব AT ৰোডৰ উৰণ সেতু, আৰু এইখিনি ক্ষেত্ৰত সকলোখিনি কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে যোৰহাটত শীঘ্ৰে মুকলি হ'ব AT ৰোডৰ উৰণ সেতু। নেক্সট খবৰ হৈছে পৰামৰ্শ গ্ৰহণৰ বাবে ভিডিঅ' ভান মুকলি বিজেপি। তো এইখিনি হয় নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে প্ৰতিটো ঠাইতে তেনেদৰে কি কৰা হ'ব, পৰামৰ্শ গ্ৰহণৰ বাবে ভিডিঅ' ভান মুকলি কৰা হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে অসমত কেৱল মিয়াকহে কৰা হয় উচ্ছেদ। তো এইখিনি উচ্ছেদৰ প্ৰক্ৰিয়া যিখিনি প্ৰসংগ আহি পৰে তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে যিহেতু উচ্ছেদ চলি আছে, আগন্তুক সময়তো চলিব, আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে অসমত কেৱল মিয়াকহে কৰা হয় উচ্ছেদ। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে ২৬ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ। আজমল ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়া তেনেদৰে জনাইছে যে কৈছে যে ২৬ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ, এনেদৰে তেওঁ সেইখিনি জনাইছে বা সেইখিনি কৈছে। নেক্সট খবৰ হৈছে তিয়কৰ কাকজানত গ্ৰেপ্তাৰ কুখ্যাত গাড়ী চোৰৰ উপদ্ৰৱ বেছি দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে, আৰু আজি এতিয়া এইখিনি খবৰ আহিছে যে তিয়কৰ কাকজানত গ্ৰেপ্তাৰ কুখ্যাত গাড়ী চোৰ। নেক্সট খবৰ হৈছে ২০২৬ নিৰ্বাচনত চিৰকাললৈ মুখ বন্ধ কৰি দিয়া হ'ব। তো আগন্তুক ২৬ নিৰ্বাচন যি আহি আছে, ২৬ নিৰ্বাচনত একেবাৰে চিৰকালৰ বাবে ৰাজনীতিৰ পৰা মুখ বন্ধ কৰি দিয়া হ'ব বুলি তেনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মীৰ মুখ বন্ধ কৰি দিয়া হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে, আৰু এইখিনি ক্ষেত্ৰত এতিয়া দেখিবলৈ পাই আছে যে শাসকীয় দল আৰু বিৰোধীৰ মাজত এইখিনি তুমুল যুদ্ধ তেনেদৰে চলি আছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ ডাঙৰীয়া। তো গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে সেইখিনি তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তেনেদৰে মন্তব্য ৰাখিছে। তো গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে তেনেদৰে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰি আছে, আৰু পৰ্যায়ক্ৰমে এইখিনি কাম চলিয়ে আছে।
নেক্সট খবৰ হৈছে মা কামাখ্যা ধামত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ যিহেতু T20ৰ বাবে আহিছে আৰু এইখিনি আজি দেখা গৈছে যে মা কামাখ্যা ধামত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ নেক্সট খবৰ হৈছে 130 সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কি বাত অনুষ্ঠান আজি দেখা গৈছে যে 130 সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত আজি অনুষ্ঠান নেক্সট খবৰ হৈছে কংগ্ৰেছ সংখ্যালঘুক লৈ লেতেৰা ৰাজনীতি কৰিছে তো এইখিনি ক্ষেত্ৰত জনাইছে যে আজমল ডাঙৰীয়া তেনেদৰে জনাইছে যে কংগ্ৰেছে সংখ্যালঘুক লৈ লেতেৰা ৰাজনীতি কৰিছে বুলি এনেদৰে জানিবলৈ দিছে বা এইখিনি কৈছে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা আগতে প্ৰথমতে গৌৰৱ গগৈ ডাঙৰীয়াই অসমীয়াটো শুদ্ধকৈ ক'বলৈ শিকি লওক বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই তেনেদৰে এইখিনি মন্তব্য ৰাখিছে তো এইখিনি ক্ষেত্ৰত আমি দেখা যায় যে বিশেষকৈ এইকেইদিন যিহেতু এতিয়া নিৰ্বাচনৰ দিন ওচৰ চাপিছে এইকেইদিন নিৰ্বাচনৰ খবৰবিলাকে বহুত বেছি আহে তাৰ মাজতে আপোনালোকক বিভিন্ন ধৰণৰ আঁচনি বা আপোনালোকৰ সহায় হোৱাকৈ সকলোখিনি খবৰ আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত এইখিনি আছিল আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ তো ভিডিঅ'ৰ আপোনালোকক এইখিনিতে এটা জনাম খবৰ যে আপোনালোকে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই